নমস্কাৰ। আজি মই আপোনালোকক আপোনালোকৰ স্বাস্থ্যজনিত যিকোনো এটা সমস্যা যাৰ বাবে আপুনি বহুদিন চিকিৎসা কৰায়ো একো ফল ধৰা নাই অথবা চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰিও আপোনাৰ সমস্যাটোৰ কোনো কাৰণ ক'ব পৰা নাই, তেনে এটা শাৰীৰিক সমস্যা, বিষ বা আন যিকোনো ধৰণৰ মানসিক, শাৰীৰিক, আৱেগিক সমস্যাৰ বাবে এটা ধ্যান যাত্ৰাত লৈ যাবলৈ ওলাইছোঁ। কেতিয়াবা আমাৰ জীৱনত এনে কিছুমান সমস্যা আহে যিবোৰে আমাক শাৰীৰিক আৰু মানসিকভাৱে ভাৰাক্ৰান্ত কৰি ৰাখে। বিশেষকৈ যেতিয়া শৰীৰটো অসুস্থ থাকে আৰু বিভিন্ন ধৰণে চিকিৎসা কৰিও আমি কোনো ধৰণে নিজক আৰোগ্য কৰিব নোৱাৰোঁ, তেতিয়া মনটো অত্যন্ত এটা অশান্তিৰ মাজেদি আগবাঢ়িব লগা হয়। সেয়ে আজি আপোনালোকক মই লৈ যাবলৈ ওলাইছোঁ আপোনালোকৰ যিকোনো এটা শাৰীৰিক সমস্যাৰ আঁত ধৰি পূৰ্বজন্মৰ এটা যাত্ৰাত। আপুনি সাজু আছেনে? মন কৰিব, গাড়ী চলাই থকা অৱস্থাত যিকোনো মেচিনৰ সৈতে কিবা কাম কৰা অৱস্থাত আপুনি এই ধ্যান পৰ্বত যোগদান নকৰে যেন। আপুনি এটা সুন্দৰ পৰিৱেশত কোনেও আমনি কৰিব নোৱাৰা অৱস্থাত প্ৰশান্তিময়ভাৱে যদি এটা আছুতীয়া কোঠাত আৰামকৈ বাগৰি ল'ব পৰা অৱস্থাত থাকে, তেতিয়াহে এই ধ্যান যাত্ৰাত ওলাব। ইয়াৰ বাবে আপুনি ঋতু অনুসৰি গৰমৰ দিনত কপাহী কোমল ঢিলা কাপোৰ পিন্ধিব আৰু ঠাণ্ডাৰ দিনৰ বাবে আপোনাৰ শৰীৰটোক আৱৰি কৰি ৰাখিব পৰাকৈ গৰম কাপোৰ পিন্ধি থাকে যেন। কোঠাটোত পোহৰ কম হ'লে ভাল। এতিয়া লাহেকৈ আপুনি দীঘলকৈ বিচনাখনত বাগৰ দি দিয়ক। আপুনি য'ত শুই আছে তাৰ পৰা আপোনাৰ মূৰৰ ওপৰত থকা চিলিংখনলৈ মন কৰক। হয়তো হ'ব পাৰে আপোনাৰ ঠিক সন্মুখত এখন ফেন চলি আছে। সেই ফেনখনত আপুনি যিকোনো ধৰণৰ স্ক্ৰু বা চিলিঙত অন্য কিবা দাগ অথবা কিবা ফুটা এটা যদি দেখা পাইছে, সেই বিশেষ বিন্দুটো মানে সেই স্ক্ৰুটো, সেই ফুটাটো অথবা সেই দাগটোলৈ একেথিৰে চাই থাকক। একেথিৰে সেই বিশেষ বিন্দুটোলৈ মন কৰি থাকক। সম্পূৰ্ণ মানসিক সংযোগ সেই বিন্দুটোৰ সৈতে বৰ্তাই থাকক। এতিয়া
দীঘলকৈ উশাহ লোৱা আৰু নিশাহ এৰি দিয়া এটা প্ৰক্ৰিয়া 5 বাৰ কৰিব লাগিব। প্ৰথমে দীঘলকৈ উশাহ লওক। উশাহখিনি ধৰি ৰাখক। 1, 2, 3, 4 মনতে গণনা কৰি নিশাহটো এৰি দিয়ক। প্ৰথমবাৰ এনেকৈ দীঘলকৈ উশাহ লওক। উশাহখিনি ধৰি ৰাখক। 1, 2, 3, 4 মনতে মাতি নিশাহটো এৰি দিয়ক। দ্বিতীয়বাৰ পুনৰ দীঘলকৈ উশাহ লওক। উশাহখিনি ধৰি ৰাখক। 1, 2, 3, 4 মনতে মাতি নিশাহটো এৰি দিয়ক। অনুভৱ কৰিবলৈ চেষ্টা কৰক, যেতিয়া আপুনি দীঘলকৈ উশাহ লৈছে তেতিয়া যেন বগা কুঁৱলীৰ দৰে শুভ্ৰ উশাহ আপোনাৰ শৰীৰলৈ সোমাই আহিছে। আৰু নিশাহ এৰি দিওঁতে মন কৰক বা কল্পনা কৰক যেন আপোনাৰ শৰীৰৰ সমস্ত ভাগৰ, চাপ, চিন্তা, মানসিক কষ্ট ক'লা ধোঁৱাৰ ৰূপতহে বাহিৰলৈ ওলাই গৈছেগৈ। তৃতীয়বাৰ পুনৰ দীঘলকৈ উশাহ লওক। উশাহখিনি ধৰি ৰাখক কিছু সময়। 1, 2, 3, 4 মনতে মাতি নিশাহটো এৰি দিয়ক। কল্পনা কৰক আপোনাৰ শৰীৰৰ পৰা সমস্ত দুখ, কষ্ট, বেদনা, যন্ত্ৰণা যেন ক'লা ধোঁৱাৰ ৰূপত ওলাই গুচি গৈছে। চতুৰ্থবাৰ আকৌ দীঘলকৈ উশাহ লওক। উশাহখিনি ধৰি ৰাখক। 1, 2, 3, 4 মনতে মাতি নিশাহটো এৰি দিয়ক। গভীৰ সতেজতা এটা অনুভৱ কৰিবলৈ চেষ্টা কৰক। শৰীৰটো আৰামত ৰাখক। এনেদৰে ৰাখক যাতে কোনো কাৰণতে লৰচৰ কৰিবলগীয়া নহয়। দুয়োখন হাত গাৰ কাষতে ৰাখি থওক। নিজৰ শৰীৰটো মন কৰক। শৰীৰটো লাহে লাহে শিথিল, সহজ আৰু সম্পূৰ্ণৰূপে এটা আৰামদায়ক অৱস্থালৈ যেন গতি কৰিব ধৰিছে। নিজৰ উশাহ নিশাহৰ সহজ অহা যোৱা মন কৰি থাকক। সমস্ত শৰীৰটো ঢিলাকৈ আৰামকৈ এৰি দিয়ক। আপোনাৰ ভৰিৰ তলুৱাৰ ওপৰত ভৰিৰ পতাখন, ভৰিৰ আঙুলিবোৰ, ভৰিৰ সৰুগাঁঠি, আপোনাৰ আঁঠু, কঁকাল আৰু আপোনাৰ ভৰি আৰু কঁকালৰ যি সংযোগ অঞ্চল, হিপ জইণ্ট, তলপেটৰ পিছফালে কঁকালৰ তলৰ অংশ, নাভি আৰু নাভিৰ পৰা ওপৰ পেট আৰু পিছফালে পিঠিৰ মাজভাগ,
বুকু আৰু পিছফালে পিঠিৰ উপৰিভাগ সকলোবোৰ অংগ যেন শিথিল হৈ গৈছে। আপুনি নিজৰ মতে গধুৰ বা পাতল অনুভৱ কৰিব ধৰিছে। মন কৰক বুকুৰ পৰা সেই সহজ আৰামৰ লহৰ এতিয়া লাহে লাহে কান্ধলৈ বৈ গৈছে। শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগ ঢিলা হৈ পৰাৰ লগে লগে আপুনি শৰীৰটো অতিশয় পাতল বা গধুৰ অনুভৱ কৰিছে। কান্ধৰ মাংসপেশীবোৰ ঢিলা হৈ গৈছে। অনুভৱ কৰক। লাহে লাহে আপোনাৰ কান্ধৰ পৰা এই সহজ আৰামৰ লহৰ নামি আহিব আপোনাৰ হাত দুখনৰ দুয়োটা কিলাকুটিলৈ। সহজ হৈ যাব এইখিনি মাংসপেশীও। লাহে 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 এই সহজ আৰামৰ ঢৌ নামি যাব আপোনাৰ হাতৰ মণিবন্ধলৈ আৰু ইয়াৰ পৰা দুয়ো হাতৰ দহোটা আঙুলিলৈ। আঙুলিবোৰ ঢিলাকৈ এৰি দিয়ক। লাহেকৈ মন কৰক আপোনাৰ ডিঙিৰ আগফাল পিছফালৰ মাংসপেশীবোৰ ভিতৰৰ সকলোবোৰ অংগই যেন লাহে লাহে উশাহ ল'বলৈহে ধৰিছে তেনে অনুভৱ কৰক। ডিঙিৰ পৰা থুতৰিলৈ, থুতৰিৰ পৰা তলৰ ওঠ, ওপৰৰ ওঠ, দুয়োখন গাল, গালৰ পৰা দুয়োখন কাণলৈ, কাণৰ পৰা চকুলৈ, চকুৰ মণি, চকুৰ পতা, চেলাউৰি, কপাল আৰু কপালৰ পৰা তালুলৈকে যেন দৌৰি গৈছে সেই সহজ আৰামৰ লহৰ। এতিয়া তালুৰ পৰা তলুৱালৈকে সম্পূৰ্ণ আৰাম আপুনি অনুভৱ কৰিছে। অনুভৱ কৰক এই মুহূৰ্তত আপোনাৰ সমগ্ৰ চেতনা যেন এটি সৰু কণমানি বলৰ আকৃতি ধাৰণ কৰিছে। এটা বল যাৰ ৰংটো নীলা আৰু সি লাহে লাহে আপোনাৰ বুকুৰ সোঁমাজত সৃষ্টি হৈ শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগলৈ যাব বিচাৰিছে। সেই নীলা বলটোৱে আপোনাৰ শৰীৰৰ ইটো অংগৰ পৰা সিটো অংগলৈ ঘূৰি আপোনাৰ সমস্ত শৰীৰটো যেন পৰীক্ষা নিৰীক্ষা কৰিছে। আপোনাৰ চেতনা ইটো অংগৰ পৰা সিটো অংগলৈ যোৱাৰ লগে লগে আপুনি শৰীৰটোক যেন ভিতৰৰ পৰা দেখা পাইছে।
মূৰৰ পৰা ভৰিলৈ মন কৰক আৰু অনুভৱ কৰক সেই নীলা বলটো, যিটোত আপোনাৰ চেতনা সংযোজিত হৈ আছে। সেই নীলা বলটো এইবাৰ গৈ 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 সেই নিৰ্দিষ্ট অংগটোত উপস্থিত হৈছে, য'ত আপুনি কিবা বিষ বা বেদনা বা কিবা কষ্ট অনুভৱ কৰে। আপোনাৰ চেতনাক অনুমতি দিয়ক সেই অংগটো অনুভৱ কৰিবলৈ, যিটোৰ স্বাস্থ্য ভাল নহয়, যিটো বিষ যন্ত্ৰণাত জৰ্জৰিত। এয়া হ'ব পাৰে আপোনাৰ চকু, হাত, পেট, ভৰি, পিঠি, ডিঙি, হাওঁফাওঁ, হৃদযন্ত্ৰ, বৃক্ক, হাড়ৰ যোৰাবোৰ অথবা শৰীৰৰ নাৰ্ভবোৰ। কোনটো অংগ? মনৰ চকুৰে চাওক আৰু সেই অংগটোৰ সৈতে মানসিকভাৱে সংযোগ স্থাপন কৰক। আপোনাৰ চেতনাক সেই অংগলৈ নীলা বলৰ আকৃতিত যাবলৈ দিয়ক, অথবা মনেৰে ভাবক বা কল্পনা কৰক। মন কৰক সেই অংগটোৰ ৰং কেনেকুৱা লাগিছে বাৰু? ইয়াত কিবা এটা সমস্যা, কিবা কষ্ট আছে। হয়তো আপুনি ভিতৰৰ পৰা চাওঁতে সেই অংগটো হয়তো ফুলি আছে, হয়তো তাৰ এটা নিৰ্দিষ্ট ৰং আছে। ৰংটো ক'লা, মটীয়া বা ছাই ৰঙী। কি ৰং বাৰু? মন কৰকচোন। লাহে 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 নিজৰ মনোযোগ এই অংগটোত প্ৰতিষ্ঠিত কৰক। চাওঁতে 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 লাহে লাহে অনুভৱ কৰক আপুনি যেন এটা বৃহৎ সুৰংগৰ মাজেদি সোমাই গৈছে। গৈ আছে, গৈ আছে, আৰু হঠাৎ যেন তীব্ৰ গতিত তললৈ নামি 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 গৈ আছে। আপুনি একেবাৰে যেন সৰু হৈ গ'ল। সুৰংগৰ মাজেৰে নামি নামি গৈ গৈ এতিয়া আপুনি যেন আকাশৰ ডাৱৰৰ মাজতহে সোমাই পৰিলগৈ। এতিয়া অনুভৱ কৰক আপুনি ডাৱৰৰ মাজত। শুকুলা ডাৱৰে আপোনাক ঠেলি ঠেলি যেনি তেনি লৈ গৈছে। আপুনি নিজকে ডাৱৰৰ মাজত অনুভৱ কৰক। লাহে লাহে ডাৱৰবোৰ মুকলি হ'ব ধৰিব। আপোনাৰ দৃষ্টিত স্পষ্টকৈ জিলিকি উঠিব তলৰ পৃথিৱীখন।
সম্পূৰ্ণ গোলাকাৰ গোলক এটাৰ ৰূপত আপুনি আকাশত ডাৱৰৰ মাজৰ পৰাই চাবলৈ সক্ষম হ'ব আপোনাৰ চিৰপৰিচিত পৃথিৱীখন। ওপৰৰ পৰাই মন কৰক, নীলা পানী আৰু সেউজীয়া ৰঙচুৱা মাটিৰে পৃথিৱীখন। আপোনাৰ চেতনাক অনুমতি দিয়ক লাহেকৈ পৃথিৱী অভিমুখে আহিবলৈ দিবলৈ। আহক, লাহে লাহে নামি আহক। ক্ৰমান্বয়ে আপোনাৰ দৃষ্টিত ধৰা পৰিব এখন ঠাই, এখন সমতল বা পাহাৰীয়া ঠাই, য'ত আপুনি নামিব লাগিব। নামক, লাহে লাহে ওপৰৰ পৰা সেই ঠাইখনত নামি যাওক। মন কৰক আপোনাৰ দুয়োখন ভৰিৰ তলৰ মাটিখিনিলৈ। কেনেকুৱা মাটিখিনি অনুভৱ কৰক। যি ধৰণৰ দৃশ্য বা কথা মনলৈ আহিছে তাৰ সৈতে নিজৰ মনোযোগ নিৰন্তৰ বনাই ৰাখক। যদি অনুভৱ কৰা নাই এতিয়াও, সময় লওক, অনুভৱ কৰিবলৈ চেষ্টা কৰক আপোনাৰ ভৰিৰ তলৰ মাটিখিনি কেনেকুৱা। আপুনি নিজৰ দুয়োটা ভৰিলৈ চাওক। কি পিন্ধিছে বাৰু ভৰিত? নে খালী ভৰি? যেনে কথা অনুভৱ কৰিছে, যেনে ভাৱ মনলৈ আহিছে, তাৰ সৈতে সহজ সংযোগ বৰ্তাই ৰাখক। কি পিন্ধিছে বাৰু ভৰিত? নে খালী ভৰি? ভৰিৰ ওপৰলৈ মন কৰক। কি কাপোৰ পিন্ধিছে কঁকাললৈ আৰু কঁকালৰ ওপৰলৈ? কাপোৰযোৰৰ ৰং কেনেকুৱা বাৰু? দুয়োখন হাত আগলৈ আনি অনুভৱ কৰক হাত দুখনৰ ৰং কেনেকুৱা। হাতত কিবা পিন্ধি আছে নেকি? আঙুঠি, ব্ৰেচলেট বা খাৰু আছে নেকি বাৰু? নে দুয়ো হাত খালী, একো পিন্ধা নাই? মাথো অনুভৱ কৰক। হাতত কিবা ধৰি আছে নেকি বাৰু? নে একো নাই? অনুভৱ কৰক। এয়া আপুনি। আপোনাৰ চেতনা ইতিমধ্যেই এইটো শৰীৰত প্ৰৱেশ কৰিছে।
দুয়োখন হাত মূৰলৈকে নি অনুভৱ কৰক চুলিখিনি কেনেকুৱা বাৰু? চুটি, দীঘল নে বান্ধি থৈছে? মন কৰিব আপুনি পুৰুষ নে নাৰী? যিয়েই দেখিছে বা অনুভৱ কৰিছে তাকেই একচেপ্ট কৰক। লাহে লাহে চৌপাশৰ দৃশ্যবোৰ চাওক। কি দেখিছে? গছ-গছনি, ঘৰ-দুৱাৰ, হাবি-বননি, জলাশয়, পাহাৰ-পৰ্বত, কি দেখিছে বাৰু? যি দেখিছে বা অনুভৱ কৰিছে তাৰ সৈতে নিৰন্তৰ যোগাযোগ বনাই ৰাখক। সোঁফালে, বাওঁফালে, আগলৈ, পিছলৈ চাওক। ঠাইখন জনশূন্য নে জনবসতি আছে? ঘৰ আছে যদি কেনেকুৱা বাৰু ঘৰ? মূৰ তুলি ওপৰলৈ চাওকচোন। দিনটোৰ কোনটো সময় এয়া? ৰাতিপুৱা, দুপৰীয়া, আবেলি নে সন্ধ্যা? লাহে লাহে যাবলৈ আৰম্ভ কৰক। সেই ঠাইৰ পৰা আপুনি যাবলৈ আৰম্ভ কৰাৰ লগে লগে মই গণনা কৰিম 5ৰ পৰা 1লৈ আৰু সম্পূৰ্ণ সলনি হৈ যাব আপোনাৰ দৃষ্টিৰ সন্মুখৰ দৃশ্যপট আৰু এটা নতুন দৃশ্য জিলিকি উঠিব। 5, আগবাঢ়ক। 4, গৈ থাকক। 3, গৈ থাকক। 2, সম্পূৰ্ণ নতুন দৃশ্য এটা এতিয়া আপোনাৰ চকুত ভাহি উঠিব। আৰু 1, আপোনাৰ সন্মুখত এক নতুন দৃশ্য, এটা ঘৰ, আপোনাৰ পৰিচিত এটা ঘৰ। কেনেকুৱা ঘৰটো? ডাঙৰ, সৰু, এমহলীয়া, দুমহলীয়া নে বহুমহলীয়া? ৰংটো কেনেকুৱা ঘৰটোৰ? সোমাই যাওক ঘৰটোলৈ। সোমোৱাৰ লগে লগে আপুনি ভিতৰৰ দৃশ্যৰাজি মন কৰক। কেনেকুৱা বাৰু আচবাব পত্ৰবোৰ? বিচনা, চকী, টেবুল কি আছে বাৰু? যিমানেই বস্তুবোৰ স্পষ্টকৈ অনুভৱ কৰিছে আপোনাৰ মনলৈ আহিব ঘৰখনত আৰু কোন কোন থাকে। লাহে লাহে প্ৰতিজন ঘৰৰ সদস্য আপোনাৰ মনৰ চকুলৈ আহিব। এজন দুজন
কেইবাজনো হ'ব পাৰে সেই পৰিয়ালৰ সদস্য। কোন কোন হয় সেয়া সেই জন্মত? আপোনাৰ সৈতে সম্পৰ্ক কি? এজন, দুজন নে বহু কেইজন ব্যক্তি আছে আপোনাৰ ঘৰত? ভালকৈ চাওকচোন, কেনে সম্পৰ্ক তেওঁলোকৰ সৈতে? আপুনি তেওঁক বা তেওঁলোকক ভাল পায়নে? তেওঁলোকে বা কোনো বিশেষ এজন ব্যক্তি যাক আপুনি দেখিছে, তেওঁ আপোনাক ভাল পায়নে বাৰু? মুখবোৰ ভালকৈ মন কৰক, তেওঁলোকৰ চকুলৈ চাওক। কোন হয় তেওঁ এই জন্মৰ? তেওঁৰ চকুজুৰি ভালকৈ চাওকচোন, মিলেনে কাৰোবাৰ সৈতে এই জন্মত? চিনি পোৱা যেন লাগিছেনে বাৰু? আৰু কোন কোন আছে? আগবাঢ়ক অকণমান আগলৈ। 3, 2, 1। এতিয়া আপুনি লগ পাব এনে কাৰোবাক যাৰ সৈতে তেতিয়া আপোনাৰ সম্পৰ্ক হয়তো ভাল নাছিল। কোন হয় তেওঁ? আপোনাৰ পৰিয়ালৰ নে ওচৰ চুবুৰীয়া নে বন্ধু নে সম্পৰ্কীয়? তেওঁৰ চকুলৈ চাওক। এই জন্মত লগ পাইছেনে কেতিয়াবা? কিহৰ বাবে তেওঁৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া বাৰু? অনুভৱ কৰিবলৈ চেষ্টা কৰক। সময়ৰ গতিত অলপ আগবাঢ়ক, দিন, মাহ, বছৰৰ হিচাপত। 5, 4, 3, 2, 1। মন কৰক আপুনি কি কাম কৰে বাৰু? কেনে জীৱনশৈলী আপোনাৰ? জীৱনত সুখীনে আপুনি? আপোনাৰ শৰীৰটো মন কৰক, স্বাস্থ্য কেনে? শৰীৰত কিবা সমস্যা আছে নেকি? ভালকৈ ঘূৰা ফিৰা, ফুৰা চকা কৰাত কিবা অসুবিধা পায় নেকি? সময়ৰ গতিত আৰু অকণমান আগলৈ যাওক। 3, 2, 1। আপোনাৰ জীৱনৰ এনে এটা সময় যেতিয়া আপুনি কিবা এটা জটিল সমস্যাত পৰিছে। দৃশ্যটো ভালকৈ চাওক। কিমান বয়স আপোনাৰ? মনৰ অৱস্থা কেনেকুৱা? আৰু অলপ আগবাঢ়ক, চাওক আপোনাৰ পৰিয়াল,
আপোনাৰ বন্ধুবৰ্গ, আপোনাক সকলোৱে ভাল পায়নে বাৰু? মনত অনুভৱ কৰক, আছে নেকি কিবা শাৰীৰিক সমস্যা? মনতে অনুভৱ কৰক, কি কথা, কোনটো সমস্যাই আপোনাক ভাৰাক্ৰান্ত কৰি ৰাখিছে? সময়ৰ গতিত পুনৰ আগবাঢ়ক। নিজৰ জীৱনৰ শেষ দৃশ্যলৈ যাওক। 5, 4, 3, 2, 1। আপোনাৰ বয়স কিমান? শৰীৰ সুস্থ নে দুৰ্বল? মানসিকভাৱে আপুনি সুখী নে অসুখী বাৰু? কিবা অভাৱ, অভিযোগ, কিবা আৱেগ আছে নেকি বাৰু? কিবা দুখ অথবা আন কিবা অসমৰ্থতাৰ কষ্ট আছে নেকি মনত? আগবাঢ়ক। জীৱনৰ শেষ মুহূৰ্তৰ আগৰ ঠিক 30 ছেকেণ্ড আগলৈ, মৃত্যুৰ ঠিক 30 ছেকেণ্ড আগলৈ। কি হৈছে আপোনাৰ লগত? কি সম্পৰ্ক আজিৰ বিষ বা অসুবিধাৰ সৈতে সেই জন্মৰ মৃত্যুৰ মুহূৰ্তৰ? সেই কষ্টখিনি সম্পূৰ্ণকৈ অনুভৱ কৰক। মৃত্যুক অনুভৱ কৰক। কেনেকৈ মৃত্যু হ'ল আপোনাৰ? মন কৰক, যদি কোনো অস্ত্ৰ-শস্ত্ৰৰ আঘাত আছিল আৰু অস্ত্ৰপাত শৰীৰত লাগি আছিল, টানি উলিয়াই দিয়ক। অলপ বিষাব, কিন্তু লাহে 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 সেই বিষটো শৰীৰৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। বিষটোক সহজে লওক। 1, 2, 3। আপোনাৰ বিষটো সম্পূৰ্ণৰূপে আপোনাৰ শৰীৰৰ পৰা আঁতৰি গ'ল বুলি অনুভৱ কৰক। শৰীৰৰ কোনো অংশ, হাত, ভৰি আদি ভাঙিছিল নেকি বাৰু? যদি ভাঙিছিল, সেই ভঙা অংশটো পুনৰ জোৰা লগাই দিয়ক আৰু মনৰ চকুৰে চাবলৈ চেষ্টা কৰক যে সেয়া জোৰা লাগি গৈছে। ক'ৰবাত ফাটি তেজ ওলাইছিল নেকি? তেজখিনি পুনৰ চপাই গোটাই শৰীৰত ভৰাই দিয়ক। সোমাই গ'ল যেন অনুভৱ কৰক। অনুভৱ কৰক, কি ক্ষতি হৈছিল শৰীৰটোৰ? যেনেদৰে ক্ষতি হ'ল, তাক কিদৰে ক্ষতিপূৰণ কৰিব পাৰি বুলি ভাবিছে? যেনেকৈ ভাবিছে তেনেকৈয়ে শুশ্ৰূষা কৰক। আৱেগ অনুভূতিবোৰ মন কৰক। খং, ঘৃণা, ৰাগ, বিতৃষ্ণা যিয়েই অনুভৱ কৰিছে,
সকলোবোৰ গোটাই আনি এটা বলৰ আকৃতি দিয়ক। এই বলটোত আপোনাৰ ইচ্ছাৰে এটা ৰং সংযোজিত কৰক। এতিয়া এই বলটো সেই জন্মৰ মৃত শৰীৰটোত সুমুৱাই দিয়ক আৰু নিজকে কওক এই বুলি, মোৰ এই কষ্ট, যন্ত্ৰণা, মোৰ এই বেমাৰটো, মোৰ এই মানসিক পীড়া সেই জন্মৰ পৰা লগত আনিছিলোঁ আৰু আজি ইয়াক সেই আগৰ শৰীৰটোলৈ ঘূৰাই দিলোঁ। আজিৰ পৰা মই সকলো দুখ আৰু পীড়াৰ পৰা মুক্ত। এতিয়া সেই ঠাইৰ পৰা, সেই শৰীৰটোৰ পৰা সম্পূৰ্ণৰূপে সংযোগ ব্যাহত কৰি ওপৰলৈ উঠি যাওক। সেই জন্মৰ শৰীৰটো লাহে 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 দৃষ্টিৰ পৰা সৰু হৈ আহিব। পুনৰ নিজকে আকাশলৈ গৈ থকা অৱস্থাত অনুভৱ কৰক। পৃথিৱীখন পুনৰ গোলাকাৰ গ্লোব এটাৰ ৰূপত দেখা পাব। লগতে দেখা পাব পৃথিৱীৰ মেপখনত এটা বছৰ, 4টা সংখ্যাৰ এটা বছৰ আৰু লাহে লাহে জিলিকি উঠিব এখন গাঁও বা চহৰ অথবা ৰাজ্যৰ নাম। মনলৈ আহিব দেশখনৰ নাম। বছৰটো কিমান? ঠাইখনৰ নামটো কি? আৰু দেশখনৰ নামটো বা কি? সকলো প্ৰশ্নৰ উত্তৰ পালে যদি লাহে লাহে আকাশলৈ ডাৱৰৰ মাজলৈ উঠি আহক। ডাৱৰৰ মাজতে আপুনি আপোনাৰ স্পিৰিট গাইডক দেখা পাব। আপোনাৰ স্পিৰিট গাইড হ'ল পৰমাত্মাৰ সেইজন অৱতাৰ বা পৰমাত্মাৰ সেইজন অংশ যাক আপুনি অন্তৰেৰে বিশ্বাস কৰে। কোন হয় সেয়া? এজন, দুজন নে কেইবাজনো দেখা পাইছে? যদি একো স্পষ্টকৈ দেখা নাই, যদি কিবা অনুভৱহে হৈছে, সেই অনুভৱৰ সৈতেই আগবাঢ়ক। মই তেওঁলোকৰ সৈতে আপোনাক কিছু সময় দিছোঁ। সোধক তেওঁক বা তেওঁলোকক, এই জন্মৰ বাবে আপোনাৰ লাইফ লেছন কি? কি শিকিব লগা আছে আপোনাৰ এই জন্মত? এতিয়া আপুনি আপোনাৰ স্পিৰিট গাইডক মনৰ পৰা কৃতজ্ঞতা জনাওক আৰু
মই গণনা কৰিবলৈ লোৱা প্ৰতিটো সংখ্যাৰ সৈতে পুনৰ আপুনি ঘূৰি আহক নিজৰ চেতন শৰীৰটোলৈ। 5. ডাৱৰৰ মাজে মাজে আহিবলৈ আৰম্ভ কৰক নিজৰ পৰিচিত চহৰখনৰ ফালে। 4. নিজৰ চিনাকি চহৰখনৰ কোনো এটা অংশত নিজকে অনুভৱ কৰক। 3. তললৈ নিজৰ কোঠাটোলৈ নামি আহক। 4. দুয়োখন হাত মোহাৰি তলুৱাত অলপ উত্তাপ সৃষ্টি কৰক আৰু দুয়োখন হাত চকুৰ ওপৰত লাহেকৈ হেঁচা মাৰি ৰাখক। 1. এতিয়া লাহে লাহে আপোনাৰ দুয়ো চকু মেলি আৰামকৈ বহক। আশা কৰোঁ আপুনি আপোনাৰ মনত খুদুৱাই থকা যিকোনো এটা সমস্যাৰ সমাধান লাভ কৰিবলৈ সক্ষম হ'ল। আপোনাক শুভকামনা জনালোঁ। এই ধ্যান যাত্ৰাৰ যোগেদি যদি আপুনি নিজকে আত্মিক শুশ্ৰূষা প্ৰদান কৰিবলৈ সক্ষম হৈছে, তেনেহ'লে নিশ্চয়কৈ আপুনি লাহে লাহে সেই শাৰীৰিক সমস্যাটোৰ পৰাও মুক্তি পাবলৈ সক্ষম হ'ব। মোৰ সৈতে এই ধ্যান যাত্ৰাত ওলোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।